বনাম কঁঠাল কলিৰ বিৰিয়ানী। আৰু মই বিৰিয়ানীখিনি বনাবৰ কাৰণে বস্তুখিনি আপোনালোকক দেখাইছোঁ। এয়া মই কঁঠাল কলিখিনি বাকলি গুচাই ল'লোঁ বইল কৰি পেলাই, আৰু সৰু সৰুকৈ কাটি লৈছোঁ টুকুৰা টুকুৰি কৰি। তাত অকণমান নিমখ দি দিছোঁ। নিমখ দি অকণমান এতিয়া তেলত ফ্ৰাই কৰি ল'ব লাগিব এইখিনি। আৰু এইকেইটা কেঁচা মটৰ এইকেইটা তিয়াই থৈছোঁ, এইকেইটা কিচমিচ সেইকেইটাও তিয়াই থৈছোঁ। আৰু এইখিনি আদা নহৰু কেঁচা জলকীয়া অকণমান পাঁচফোৰণ লৈছোঁ, ইলাচি কেইটামান লৈছোঁ, আৰু তেজপাত দুখিলা, এয়া পিঁয়াজ, আৰু অকণমান হালধি গুড়ি আৰু ৰং জলকীয়া অকণমান লৈছোঁ, নহ'লে মানে কঁঠালখিনি বগা বগা হৈ থাকিব। আৰু ইয়াৰ লগত এতিয়া মই ডিম বইল কৰিছোঁ, ডিমখিনি হোৱা নাই। আৰু ভাত মানে চাউল সিজাই থৈছোঁ, ভাত কৰি থৈছোঁ এইকেইটা। এইখিনি মই দেখাম এতিয়া কেনেকৈ বনাম আপোনালোকক। এতিয়া প্ৰথমতে মই সেইখিনি কঁঠালখিনি তেলত ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি ফ্ৰাই হৈ গ'ল, এইখিনি এতিয়া কাঢ়ি ল'ম। এতিয়া মই গোটেই বস্তুখিনি মছলাখিনি তেলতে দি দিছোঁ, আৰু অকণমান নিমখ দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ মতে দিব। আৰু ইয়াত বাটাৰ আৰু চচ দি দিছোঁ। এতিয়া এইখিনি হৈ গ'ল, আৰু এতিয়া বাকীখিনি দেখাম। এতিয়া মই চচটো শুকানকৈ লৈছোঁ, তাত যিখিনি বনাই থৈছিলোঁ, বনাই থোৱা ভাতখিনি দি দিছোঁ। প্ৰথমে এতৰপ দি তাত চব্জিখিনি দি আৰু এতৰপ দিম, মাত্ৰ দুতৰপে কৰিম। আৰু একেবাৰে ওপৰতে ডিম ফালি পেলাই দি দিম। আৰু এনেকৈ অকণমান জোল সৰহকৈ ৰাখিছোঁ, জোলটো সৰহ লাগিব, মানে ভাতটো নহ'লে জোলখিনি নালাগিব। গতিকে এনেকৈ বনাইছোঁ, আপোনালোকেও এনেকৈ বনাব। এয়া দেখিছে বিৰিয়ানী হৈ গ'ল। এতিয়া মই নমাই দিলোঁ বিৰিয়ানী। উৰহি এইফালে আকৌ ৰঙালাও আগ, মই ৰোজা মাহৰটো কিয় এইখন ভাজি বনাইছোঁ গম পায়নে? এইটো ৰোজা মাহ বুলিলেতো মাছ মাংস সদায় থাকেই। গতিকে এইবিলাক শাক পাচলিবিলাক খোৱা নহয়, তেনেকৈ সুবিধা নিমিলে। আজি ভাবিলোঁ হানিকি পিঠা বনাম, আৰু লগতে অকণমান শাক ভাজিও বনাম এনেকৈ। আৰু আজি ইফতাৰ মই উলিয়াই আছোঁ। এতিয়া গোটেই বস্তুখিনি মই নেদেখাওঁ, চবেই একেই বনায় আৰু সদায়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত।